নমস্কাৰ আজি ৮ জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ বিপদত পৰিছে মুছলমানৰ সংৰক্ষণ এতিয়া বাতিল কৰিব নোৱাৰিব বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি আশা কৰিছিল সেই আশাত যেন এতিয়া চেঁচা পানী পৰিল চন্দ্ৰবাবু নাইডুৰ পাৰ্টিয়ে ক'লে অব্যাহত থাকিব মুছলমানৰ সংৰক্ষণ প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শাহে কৈছিল যে বিজেপি শাসনলৈ আহিলেই মুছলমানৰ নামত থকা সংৰক্ষণ আমি উঠাই দিম কিন্তু এতিয়া বিজেপি হলঠেকত পৰিছে মুছলমানৰ সংৰক্ষণ বাতিল কৰিলেই চন্দ্ৰবাবু নাইডু বিজেপিৰ পৰা আঁতৰি যাব বিজেপিৰ পৰা আঁতৰি গলেই ভাঙি যাব এনডিএ চৰকাৰ বিজেপি এক ডাঙৰ সমস্যাত এতিয়া পৰিছে মন গলেই এতিয়া অকলে কোনো সিদ্ধান্ত ল'ব নোৱাৰিব বিজেপি পৰৱৰ্তী খবৰ 9 জুনত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে আন এটা খবৰ 2026 চনত হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ যুঁজ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চকী কপাবলৈ ৰাজ্যৰ ৰাজনীতিলৈ গৌৰৱ গগৈ দুটা বছৰত অসমৰ ৰাজনীতি খলাই দিয়াৰ হুংকাৰ দিছে গৌৰৱ গগৈ 2026ৰ বাবে কি ৰণনীতি তৈয়াৰ কৰিছে প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাক কেয়াৰ কৰা নাছিল সেইজন গৌৰৱ গগৈয়ে এক ঐতিহাসিক জয় সাব্যস্ত কৰি দেখুৱাইছে 2026 চনত হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ যুঁজ হ'ব আৰু দেখা যাব কোন জয়ী হয় পৰৱৰ্তী খবৰ হুৰ খলনি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় বৈঠকত মোদীৰ মুখত বাৰে বাৰে এনডিএৰ প্ৰসংগ সংবিধানৰ নামত শাসন চলোৱাৰ অংগীকাৰ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কৈছে মোৰ জীৱন ভাৰতৰ এই সংবিধানৰ ওচৰত সমৰ্পিত বুলি মন্তব্য কৰিছে 140 কোটি ভাৰতীয়ক যিখন সংবিধানে ন্যায় দিছে সেই সংবিধানে ৰচনা কৰিছিল দৰিদ্ৰ আৰু সমাজৰ পিছপৰা শ্ৰেণীৰ এজন লোকে এই ব্যক্তিৰ বাবেই আজি তেওঁৰ দৰে এগৰাকী সাধাৰণ লোকে দেশ সেৱা কৰাৰ সুযোগ পাইছে বুলি মন্তব্য কৰিছে মোদীয়ে আন এটা খবৰ দেশৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত দুই ব্যক্তি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু সম্প্ৰীতি চৰ্চাত আছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰতে ভৰসা এতিয়া এনডিএ মিত্ৰ দলৰ আন এটা খবৰ অভিনেত্ৰী কংগনা ৰাণাৱত এতিয়া বিপদত পৰিছে কংগনাৰ ৰক্ষা নাই কৃষক কন্যা তথা নিলম্বিত কুলবিন্দৰৰ পক্ষত এতিয়া কৃষক সংগঠন ঘটনাৰ সঠিক তদন্ত বিচাৰি 9 জুনত কৃষকৰ তীব্ৰ প্ৰতিবাদ হ'ব যিদিনা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সেইদিনাই কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিব কংগনা ৰাণাৱতক এগৰাকী আৰক্ষী জোৱানে চৰ খুদাইছিল এতিয়া কৃষক সংগঠনে কৈছে এজন অভিনেত্ৰীক এনেই চৰ খুদোৱা নাছিল হয়তো ভুল হৈছে কাৰোবাৰ নহয় কাৰোবাৰ ভুল হোৱাৰ বাবে এই ঘটনাটো সংঘটিত হৈছে সেইবাবে ভাৰতীয় সেনা জোৱানজনক নিলম্বিত কৰা হৈছে কিয় প্ৰশ্ন কৰিছে কৃষক সংগঠনে লগতে এগৰাকী সংগীতজ্ঞই ভাৰতীয় এগৰাকী মহিলা জোৱানক নিলম্বন কৰাৰ পাছত গ্ৰেপ্তাৰ হোৱাৰ পাছত চাকৰিৰ অফাৰ দিছে পৰৱৰ্তী খবৰ সাম্প্ৰদায়িকতা আৰু ধনবল বাহুবলৰ ৰাজনীতিক উফৰাই মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰা অসমৰ 3জনকৈ কংগ্ৰেছৰ সাংসদ এজন প্ৰদ্যুৎ বৰদলৈ এজন ৰকিবুল হুছেইন আৰু এজন হৈছে গৌৰৱ গগৈ বিভাজনৰ ৰাজনীতি উফৰাই সম্প্ৰীতিৰ ৰাজনীতিৰ প্ৰতিষ্ঠা বুলি মন্তব্য কৰিছে কংগ্ৰেছে আন এটা খবৰ কি নঘটে ৰাজনীতিত আজিৰ শত্ৰু কাইলৈ মিত্ৰ কালিৰ শত্ৰু আজি মিত্ৰ যাৰ অক্সিজেন লৈ নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ পথত আগবাঢ়িছে সেই দুজনেই বিগত সময়ছোৱাত মোদীৰ বিৰুদ্ধে গঢ়িছিল ৰাজনীতিৰ বৃহৎ প্ৰাচীৰ কিন্তু ক্ষমতাৰ যুঁজত সেইবোৰ এতিয়া অতীত হৈ পৰিল চন্দ্ৰবাবু নাইডু
আৰু নীতিশ কুমাৰ বিজেপিৰ বাবে চকুৰ কুটা দাঁতৰ শালা আছিল কিন্তু এতিয়া এই দুজন নেতাৰ বাবে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছে নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ পৰাহে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল চন্দ্ৰবাবু নাইডুৱে এই নাইডুৰো আকৌ সময় সুবিধা পালেই নতুন দলৰ সৈতে ৰাজনীতিৰ ঘাটে ঘাটে পানী খাই অহাৰ স্বভাৱ আছে চাওকচোন আৰম্ভ কৰিছিল কংগ্ৰেছৰ হাত ধৰি এইবাৰ ললেগৈ পদুমক আকোৱালি শুনা কথা কুৰি শতিকাৰ শেষৰ দশকত অস্থিৰ ৰাজনৈতিক প্ৰেক্ষাপটত কেন্দ্ৰত চৰকাৰ ভঙা পতা কৰিবলৈকে দিল্লীৰ অন্ধ্ৰ ভৱনত হেনো ইউনাইটেড ফ্ৰণ্ট নামৰ জোট এটা গঠন কৰি বহি লৈছিল নাইডু অৱশ্যে সেয়া এতিয়া ইতিহাস ইউনাইটেড ফ্ৰণ্টে কাক সমৰ্থন দিলে কাক নিদিলে তাৰ হিচাপ কাৰো হাতত নাই কিন্তু প্ৰায় 5 দশকৰ ৰাজনৈতিক কেৰিয়াৰত বহুবাৰ বহু চৰকাৰ লগ লাগিল চন্দ্ৰবাবু নাইডু আজি যে মোদী আৰু নাইডুৰ মাজত মিলা প্ৰীতিৰ ভাৱ দেখিছে এসময়ত সেয়াও আছিল চিৰ শত্ৰুৰ ৰূপত এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ ভৱিষ্যত অনিশ্চিত মৰ্চা চৰকাৰ চলাবলৈ অটল বিহাৰী বাজপেয়ী মনমোহন সিঙৰ যি গুণ আছিল সেই গুণ নৰেন্দ্ৰ মোদীৰ নাই সেইবাবে অনিশ্চিত ভৱিষ্যত নৰেন্দ্ৰ মোদীৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ 9 জুনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আজি এনডিএৰ সংসদীয় দলৰ বৈঠকত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সকলোবোৰ নৱ নিৰ্বাচিত সাংসদসকলে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নেতা হিচাপে সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে এনডিএৰ বৈঠকত দেশবাসীৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা দায়িত্ব সহকাৰে কৈছো অনাগত 10 বছৰত দেশত চলিব বিজেপি চৰকাৰ অনাগত 10 বছৰ হ'ব এনডিএৰ আজি এনডিএৰ সংসদীয় বৈঠকত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক মোদীৰ কাষত বহাই এনডিএৰ বৈঠক অনুষ্ঠিত হৈছে এনডিএৰ নেতা হিচাপে বৈঠকত নৰেন্দ্ৰ মোদীৰ নাম প্ৰস্তাৱ কৰা হৈছিল আৰু প্ৰস্তাৱত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে সেই প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু নীতিশ কুমাৰে কৈছে যে প্ৰধানমন্ত্ৰী হিচাপে আজি এই শপত গ্ৰহণ কৰিব লাগে নৰেন্দ্ৰ মোদীয়ে যিমানবোৰ বাকি কাম আছে সকলোবোৰেই যেন এতিয়া নৰেন্দ্ৰ মোদীয়ে পূৰণ কৰিব নীতিশ কুমাৰৰ স্বাৰ্থত যি আছিল সকলোবোৰ দিবলৈ বাধ্য প্ৰধানমন্ত্ৰী মোদী আৰু চন্দ্ৰবাবু নাইডুৱে যি বিচাৰিছে সকলোবোৰ দিব এতিয়া নৰেন্দ্ৰ মোদীয়ে যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এনডিএৰ সংসদীয় দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে আজি লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে ইভিএম জিআই আছেনে ইভিএমক গালি পাৰিছিল বিৰোধীয়ে ইভিএমক গালি পাৰি থকা সকলৰ মুখ 4 জুনত বন্ধ হৈ গ'ল নৰেন্দ্ৰ মোদীয়ে ইভিএমত চুৰ কৰিছিল বুলি বহুতে প্ৰচাৰ কৰিছিল আৰু এতিয়া বিৰোধীৰ বিশ্বাস হৈ গ'ল যে ইভিএম কোনো ধৰণৰ খেলিমেলি নহয় বিৰোধী শক্তিয়ে সমান সমান আসন পোৱাৰ পাছতহে ইভিএমৰ প্ৰসংগ উত্থাপনই নকৰিলে বিৰোধী শক্তিয়ে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে ইভিএমক গালি পাৰি থকা সকলৰ মুখ এতিয়া বন্ধ হৈ গৈছে পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মক লৈ বেপাৰ কৰি আছে ধৰ্মক ধৰ্মৰ ঠাইতেই থব লাগে বেপাৰ কৰিব নালাগে মোদীয়ে শিক্ষা পালে হিমন্তৰ গতিও একেই অৱস্থা হ'ব চূড়ান্ত হতা আৰু দিশহীন হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কৈছে পাবত গজা ন হিন্দুত্ববাদী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিৰোধী প্ৰাৰ্থীয়ে কেৱল মুছলিম ভোট পাইছে তেন্তে অযোধ্যা যোৰহাটৰ বাসিন্দাসকল কি আছিল মুছলমান আছিল নেকি গুৱাহাটীত বিৰোধী প্ৰাৰ্থীয়ে প্ৰায় 6,50,000 ভোট ক'ৰ পৰা পালে সেই সকল মুছলমান আছিল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ধৰ্মক টানি আনি এক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰিছে লগতে অজিত কুমাৰ ভূঞাই কৈছে ৰাম মন্দিৰ নিৰ্মাণ কৰি বিজেপিয়ে বিশেষকৈ উত্তৰ প্ৰদেশত পৰাজিত হ'ব লগা হোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে কিন্তু এই পৰাজয়ৰ মূল কাৰণ কেইবাটাও আছে এক নম্বৰ কাৰণ হৈছে স্বয়ং প্ৰধানমন্ত্ৰী নিজেই
কিয়নো কেৱল নিৰ্বাচনত জয় লাভৰ উদ্দেশ্যে আগত ৰাখিয়েই মোদীয়ে অৰ্ধনিৰ্মিত ৰাম মন্দিৰ উদ্বোধন কৰিবলৈ আগবাঢ়িছিল। সনাতনী গুৰু 4জন শংকৰাচাৰ্যকে ধৰি স্থানীয় বহুত ধৰ্মগুৰুৱে ইয়াৰ আপত্তি কৰিছিল যদিও মোদীয়ে শুনা নাছিল। মোদী অমিত শ্বাহৰ এটাই উদ্দেশ্য আছিল যে ৰাম মন্দিৰক ব্যৱহাৰ কৰি নিৰ্বাচনত জয়লাভ কৰিব লাগে। দ্বিতীয় কাৰণ হ'ল ৰাম মন্দিৰ নিৰ্মাণৰ পিছত অযোধ্যাৰ স্থানীয় বাসিন্দাসকলক কেৱল গুজৰাটী বেপাৰীৰ স্বাৰ্থত নিজৰ ঘৰ বাৰীৰ পৰা উচ্ছেদ কৰা হৈছিল। দেশকৈ ৰাম মন্দিৰক এক গুজৰাটী বেপাৰীৰ বেপাৰলৈ পৰিৱৰ্তন কৰিছিল। ফলত স্থানীয় মানুহৰ ঘৰ বাৰী বেহা বেপাৰ সকলো ধ্বংস হৈছিল। অজিত কুমাৰ ভূঞাই কৈছে, মই ব্যক্তিগতভাৱে 2 মাহ আগতে অযোধ্যালৈ যাওঁতে স্থানীয় মানুহৰ লগত কথা বতৰাত বিজেপিৰ প্ৰতি প্ৰবল খং দেখিছিলোঁ আৰু যাৰ বাবেই 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত এই অৱস্থা হৈছে বিজেপিৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি এতিয়াও শিক্ষা নলয় তেনেহ'লে পৰৱৰ্তী নিৰ্বাচনত ইয়াতকৈ আৰু ভয়ংকৰ পৰাজিত হ'ব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকীয়াই দি অজিত কুমাৰ ভূঞাই কৈছে, মন্দিৰ মছজিদৰ নামত, হিন্দু মুছলমানৰ নামত, ধনী দুখীয়াৰ নামত ৰাজনীতি কৰা বন্ধ কৰক, নহ'লে বিজেপিৰ ভৱিষ্যত ঘোৰ অন্ধকাৰ হ'ব।